আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিন আৰু প্ৰথম দিনতো দেখা গৈছে সমগ্ৰ ৰাজ্যৰ লগতে ঐতিহ্য মন্দিৰ দৌলগোবিন্দ মন্দিৰতো ভক্তৰ ভৰি আৰু মই দেখুৱাইছে সামগ্ৰিক পৰিৱেশ পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে। উত্তৰ গুৱাহাটীৰ অন্যতম পীঠসমূহৰ ভিতৰত দৌলগোবিন্দ মন্দিৰত প্ৰতি বছৰৰ দৰে এইবেলো জানুৱাৰীৰ প্ৰথম দিনাখনে এনেধৰণে পুৱাৰ পৰা ভক্তসকল আহিছে। মই দেখুৱাইছে সামগ্ৰিক পৰিৱেশ আৰু বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে। তেওঁলোকৰ বছৰটো যাতে সকলোৰে মংগল হয়, ৰাইজৰ মংগল হয়, তাৰ কাৰণে প্ৰতিটো পৰিয়ালে তেওঁলোকৰ লগত সতি সন্তিৰ লগতে পৰিয়ালৰ লগত আহিছে। আৰু মই দেখুৱাইছে সামগ্ৰিক পৰিৱেশ দৌলগোবিন্দ মন্দিৰ এনেদৰে পুৱাৰে ভাগত এনেদৰে দেখা গৈছে ভক্তৰ ভিৰ বিভিন্ন পৰিয়ালৰ লগত তেওঁলোকে ধূপ নৈবদ্যৰে ৰাতিপুৱাৰ পৰা দৌলগোবিন্দ মন্দিৰ আহিছে আৰু তেওঁলোকৰ অতাই উদ্দেশ্য যাতে বছৰটো সকলোৰে নিজৰ লগতে সমাজৰ সকলোৰে অপায় অমংগল দূৰ হয় আৰু সুখ শান্তি সমাজলৈ ঘূৰি অহাৰ মই দেখুৱাইছে সামগ্ৰিক পৰিৱেশ দেখুৱাইছে। একটা কণমানিয়ে এটা হাতত ফুল লৈ আহিছে। বাইদেউ ক'ৰ পৰা আহিছে? নিশ্চয়কৈ আনন্দ ভৱনৰ পৰা আহিছে। দাদা পুৱাই পথৰ প্ৰথম দিন কি ক'ব? কি ক'ম, সকলোৰে নৱবৰ্ষৰ শুভেচ্ছা থাকিল, লগতে ৰাইজৰ লগতে নিজৰ ঘৰৰ পৰিয়াল সকলো ভালে থাকক সেইটোৰ বাবে আমি দৌলগোবিন্দত নতুন বছৰ প্ৰত্যেক ইংৰাজী নৱবৰ্ষত আহোঁ বুলি মই ভাবোঁ আৰু মই গুৱাহাটীৰ পৰা আহিছোঁ। নিশ্চয়কৈ পৰিয়ালৰ লগতে সকলো ৰাইজৰে মংগল কামনা কৰোঁ। নিশ্চয়কৈ পৰিয়ালৰ লগত ৰাতিপুৱা ঐতিহ্য মন্দিৰ দৌলগোবিন্দ মন্দিৰলৈ আহিছে। মোৰ লগত মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববী আছে, তেওঁৰ পৰা জানিব বিচাৰিম। পূৰ্বৰ দৰে এইবাৰো পুৱাই দেখা গৈছে বছৰৰ প্ৰথমটো দিনতে ভক্তৰ ভিৰ, কি ক'ব? হয়, আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনত যাত্ৰী ইতিমধ্যে মন্দিৰত অহা আৰম্ভ হৈছে। আজি পুৱাৰে পৰাই যাত্ৰী অগণন ভক্তৰ আহিবলৈ আৰম্ভ কৰিছে আৰু আমি আশা কৰিছোঁ যে দিনটোৰ ভিতৰত প্ৰায় 30,000 ভক্তৰ সমাগম ঘটিব ইয়াত। আৰু সকলোৱে এই মহাপ্ৰভুৰ শ্ৰীচৰণত আশীষ বিচাৰিব, তেওঁলোকৰ মংগল কৰ্মতে নিজৰ ৰাজ্যখনৰ নিজৰ দেশখনৰ যাতে সুমংগল হয়। গতিকে ময়ো আশা ৰাখিছোঁ যাতে সকলোৰে নতুন বছৰটো সুন্দৰ হৈ উঠক, সুখ সমৃদ্ধি বৃদ্ধি হওক আৰু সকলো আমাৰ মাজত যিটো একতা ঐক্যতা সেইটো যাতে বান্ধনটো সুদৃঢ় হৈ থাকে, তাকেই মই মহাপ্ৰভুৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ আৰু সকলোকে পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নিশ্চয়কৈ সকলোৰে পৰা আমি যাতে অপায় অমংগল দূৰ হয়। মোৰ উত্তৰ আৰু এগৰাকী ব্যক্তি আছে, কি ক'ব? পুৱাই দৌলগোবিন্দ মন্দিৰলৈ আহিছে। বছৰৰ প্ৰথম দিন মহাপ্ৰভু দৌলগোবিন্দ মন্দিৰ আশীৰ্বাদ বিচাৰিলোঁ আৰু মোৰ লগতে অসমৰ সমূহ ৰাইজৰ আজি দিনটো শুভ হওক। আজিৰ দিনটোত প্ৰতি বছৰতে এইবছৰ মন্দিৰলৈ আহিলোঁ। আমাৰ দেখিলোঁ হাজাৰ হাজাৰ আমাৰ ইতিমধ্যে ৰাতিপুৱা আহিছে লানি নিচিঙা সুত। অসমখনৰ আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ একক প্ৰচেষ্টাত অসম উন্নতিৰ আগবাঢ়ি গৈছে। আমি আশা ৰাখিছোঁ আজিৰ দিনটো প্ৰভু ভগৱতে সকলোকে সাহস দিয়ক, সকলোকে আশীৰ্বাদ কৰক যাতে অসমখনৰ লগত এটা ভাল পৰিৱেশ এটা সৃষ্টি হয় আৰু আমাৰ সকলোৰে মংগল হয়। নিশ্চয়কৈ আজিৰ এই বছৰৰ প্ৰথম দিন সকলোৱে নিজৰ মনৰ কামনা এনেধৰণে দেখা গৈছে ঐতিহ্য মন্দিৰৰ দৌলগোবিন্দত ৰাতিপুৱাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।